ক্লাছৰ সকলোৱে একেলগে বহি কথা পাতি আছিল। হঠাৎ সকলোৱে নিমাত হৈ পৰিল আৰু গিনিয়ে ওপৰলৈ চালে। বৰ্ণিল ক্লাছলৈ আহি থকা দেখি তৰাই কাষৰ পৰাই সৰু মাতেৰে ক'লে, ছাৰ এতিয়া কিয়? ছাৰ এতিয়াইতো ক্লাছ নাই। বি. চি. মেডামৰ ক্লাছ অলপ পিছত আছে। ৰমেনে সিফালৰ পৰা ক'লে, ছাৰ আপোনাৰ হাতত বহী নাই যে? আজি ৰাতিপুৱা লোৱা পৰীক্ষাৰ বাবে বহীখন লৈ অহা নাই কিয়? তৰা, ইমান সোনকালে চেক কৰা হ'লনে? গিনিয়ে মুখলৈ চাই ক'লে, মাত্ৰ ৩টা প্ৰশ্ন আছিল। এটা আছিল থিয়ৰী, এটা আছিল গণিত আৰু এটা চাৰ্কিট। হয়তো চেক কৰা হৈছিল প্ৰশ্নবোৰ। তৰা, তেন্তে ইমান ভয় কিয়? আপুনি সকলো কৰিলে দেখোন। গিনি, মই কৰি দিলোঁ ছাৰ। চাৰ্কিটটো যেন বিকল হৈ পৰিছে। ৰমেনৰ সেইটো বৰ কৌশলী আছিল। কোনোবাই কৰিবলৈ সক্ষম হোৱা নাই বুলি মই ভাবোঁ। আপুনি মনত হেঁচা লোৱা নাই কিয়? তেতিয়া শোভনিলে এজন এজনকৈ সকলোৰে নাম মাতিবলৈ আৰম্ভ কৰিছিল। সকলোৱে আহি নিজৰ নিজৰ ঠাইত বহিল। প্ৰত্যেকৰে নিজৰ নিজৰ বহী লৈ। ছাৰৰ পত্নীয়েও একেদৰে লগৰ কেইজনৰ সৈতে বহিল। শোভনিলে তাইফালে চোৱা নাছিল। হাতত বহীখন ধৰি বুকুখন ফুলাই আছিল। ১৫ নম্বৰ ভিতৰত ৯ পাইছিল। তাৰমানে আজি মুখত দুখ লৈ ঘৰলৈ যাব লাগিব। শোভনিলে এইখিনি পঢ়োৱাৰ পাছতো কোনেও অংকটো সঠিকভাৱে কৰিব পৰা নাছিল। আপোনাৰ পৰা এইটো আশা কৰা নাছিলোঁ। ১০ সৰ্বোচ্চ নম্বৰ আছিল। ইমান কম নম্বৰ পালে কেনেকৈ ইমান শিকোৱা পাছতো? কিন্তু তুমি আজি মোক বহুত হতাশ কৰিলা। এজন ব্যক্তিৰ একাউণ্টটো সঠিক চাৰ্কিট নাথাকে। এইখিনিয়ে মই এতিয়ালৈকে শিকিছিলোঁ। এই ছেমিষ্টাৰৰ পিছত মহাবিদ্যালয়খনলৈ আহিব ডাঙৰ ডাঙৰ কোম্পানী। আপোনাক নিযুক্তি দিবলৈ হয় নিজকে অধিক প্ৰস্তুত কৰক, নহ'লে অপমানিত হ'বলৈ নিজকে প্ৰস্তুত কৰক। এইটো এটা সৰু ক্লাছ আছিল। বাহিৰৰ জগতখন আৰু ডাঙৰ আছে। আশা কৰোঁ মোৰ কথাটো বুজি পাবা সকলোৱে। শোভনি বাহিৰলৈ ওলাই গ'ল। সকলোৱে মূৰ তল কৰি বহি আছিল। সকলোৱে গধুৰ হৃদয়েৰে শেষৰ ক্লাছটো শেষ কৰিলে। মোৰ পত্নী তাৰ পিছত ঘৰলৈ উভতি আহিল। পত্নীয়ে এতিয়াও গাড়ীত উঠাবলৈ আহে। মাত্ৰ এসপ্তাহ হ'ল তাই এতিয়া গন্তব্যস্থান সলনি হৈছে। শোভনিলে নিজৰ বাইকেৰে যাত্ৰা কৰিছিল। গিনি সেই ঘৰলৈ বিয়া হৈ যোৱা প্ৰায় ২ সপ্তাহ হ'ল। ঘৰত ইমানবোৰ নিয়ম। ইফালে কলেজতো আৰম্ভ হৈছিল। কলেজলৈ আহিলে সংসাৰৰ খোলাটো খোলাকৈ থৈ যায়। চুলিত ভাৰ্মিলিয়নো লুকাই থাকে। বিয়াৰ হোৱাত তাৰ কোনো লাজ নাই। কিন্তু শোভনিলে তাই এতিয়াই এইবিলাক প্ৰশ্নৰ সন্মুখীন হ'বলৈ নিবিচাৰে। আৰু যেতিয়া প্ৰশ্ন উত্থাপন হ'ব তেতিয়া উত্তৰ আহিব। এতিয়া শোভনিলৰ নাম আহিলে দুয়োৰে বাবে কঠিন হৈ পৰে। কিন্তু ঘৰলৈ উভতি অহাৰ লগে লগে গিনিয়ে ২খন হাত ভৰাই পলাই যোৱা যেন লাগে। ৰেচমত ভাৰ্মিলিয়ন ৰং কৰা হয়। আজিও তাইৰ ব্যতিক্ৰম নাছিল। কিন্তু ভিতৰি ভিতৰি ছোৱালীজনী ভয়ত কঁপি আছিল। মোৰ হাত-ভৰি ঠাণ্ডা হৈ আহিছে। বহি আছোঁ। সি ভয়তে বাহিৰৰ দুৱাৰখনলৈ চাই আছে। তাইক দেখি আইৰাই ক'লে, কি হৈছে গিনি? মুখ শুকানকৈ কিয় এনেকৈ বহি আছা? কি হৈছে? কাষত বহি আইৰাই মূৰটো ধৰিলে। তোমাৰ মুখখন চাই ক'ব পাৰিম যে কিবা এটা হৈছে। কোৱাচোন কি হ'ল গিনি? আজি কলেজত পৰীক্ষা আছিলে। মই বৰ ভাল নম্বৰ নাপালোঁ আণ্টি। আইৰাই হাঁহি হাঁহি ক'লে, ইউ ইডিয়ট, সেইবাবে তুমি মুখখন তললৈ নমাই বহি আছা। ভাল নহ'ল? তেন্তে কি হ'ল? পাছত ভাল হ'ব। তাৰোপৰি আপুনি বেয়া ছাত্ৰী নেকি? অহাবাৰ ভাল হ'ব গিনি, জানেনে?
তাৰ বৰ খং উঠিছে। সকলোৱে মুখত পোনপটীয়াকৈ একো নকলেও মই বুজি পালোঁ তেওঁ কি ক'ব বিচাৰিছে। ঘৰ পালেই বিপৰ্যয় হ'ব বুজিছা। আইৰাই একো নহ'ব বুলি ক'লে। মই ইয়াত আছোঁ। তোমাৰ দাদাও সোনকালে আহিব পাৰে। আমি তেওঁক কম আৰু বুজাম। তুমি আৰু ভয় নকৰিবা। তোমাৰ বাবে চাওমিন বনাই দিলে খাই ভাল পাবা। আইৰাই উঠি গুচি গ'ল। অৱশ্যে গিনিৰ মনটো শান্তি নাছিল। তাই এতিয়াও দুৱাৰখনলৈ চাই বহি আছে। শুভনীলৰ অধ্যক্ষৰ অফিচত কিছুমান কাম আছিল। গিনি সেই চিন্তাবোৰৰ পৰা সুস্থ হ'বলৈ অলপ সময় লাগিল। গিনিয়ে কষ্টেৰে চাওমিন এচামুচ মুখত ভৰাই থোৱাৰ সময়তে দুৱাৰেদি শুভনীলক আহি থকা দেখি মুখখন তাই বন্ধ কৰি দিলে। শুভনীলে চকু দুটা সৰু কৰি তাইফালে চাই নিজৰ কোঠালৈ গ'ল। কিছু সময়ৰ পাছত হাত ভৰি ধুই ওলাই আহিল। আহি পোৱাৰ লগে লগে মাত দিলে, আইতা মোক কিবা এটা খাবলৈ দিয়ক। মোৰ বৰ ভোক লাগিছে। আইৰাই অলপ সময়ৰ ভিতৰতে হাতত প্লেটখন লৈ উভতি আহিল। অফিচৰ পৰা উভতি অহাৰ পথত শুভনীলে বজাৰ কৰি আনিছে। গতিকে ঘূৰি আহিবলৈ অলপ দেৰি হৈছিল। এতিয়াৰ বাবে তিনিওজনে চোফাত বহি আছিল। শুভনীলে একো কোৱা নাছিল। কাৰো ফালেও চোৱা নাই। খাই বৈ গৈ আছে। আইৰাই গিনিলে চাই শুভনীলক ক'লে, তুমি কিয় মনে মনে আছা নীল? শুভনীল তেন্তে মই কি কৰিম? আইৰাই কিয় ইমান খং উঠিছে? চাওক ছোৱালীজনীয়ে ভালদৰে খাব পৰা নাই। শুভনীল তাৰ পিছত খোৱা। ইতিমধ্যে আপুনি কথাটো ডাঙৰ কৰি লৈছে। ঘৰৰ কাম শিকিছে, ৰন্ধা বঢ়া শিকিছে, ঘৰখন পৰিপাটি কৰিবলৈ শিকিছে আৰু পঢ়া শুনাৰ মূৰৰ ওপৰত ৰাখিছে। আইৰাই ক'লে, মই এদিন ঘৰত থাকিম। কেতিয়া পাঠদান কৰিবলৈ সময় পাওঁতে কেতিয়াবা। শুভনীল ভাল পত্নী হোৱাৰ ভূতে তাইৰ মূৰত খেদি ফুৰে। পঢ়া শুনা শেষ কৰিব লাগে। আপুনি কয় এই মানুহবোৰ পলাই গৈছে নেকি? এইবোৰ কথাৰ পিছত শিকিব নোৱাৰিবনে? কিন্তু এইবাৰ শেষ হ'লে তেওঁ ঘূৰাই পাবনে? কিমান ঘৰত পত্নীক পঢ়া শুনা কৰিবলৈ নিদিয়ে। মই নিজেই তাইক তাত গাইড কৰিবলৈ চেষ্টা কৰিছোঁ আৰু সি মাত্ৰ পলাই যায়। আপুনি এইদৰে পঢ়া শুনা কৰে নেকি? আগতে এনেকুৱা নাছিল। সকলো ধ্যান জ্ঞান আছিল অধ্যয়ন। এইকাৰণে মই এতিয়া বিয়া নকৰোঁ বুলি কৈছিলোঁ। গিনিৰ চকুলো ওলাই আহিল। প্লেটখন এৰি তাই নিজৰ কোঠালৈ গ'ল। তাই কান্দিছে। আগবাঢ়ক, তাক খুৱাওক আৰু উভতি আহক। দুহাতেৰে মুখখন ঢাকি লৈ শুভনীলে চকু মুদি অলপ সময় বহি থাকিল। তাৰ পিছত থিয় হৈ ক'লে, আপুনি ঠিকেই কৈছে খুৰী। মই অলপ অভাৰ ৰিয়েকশ্যন কৰিলোঁ। তাইক শান্ত কৰা উচিত আছিল। আচলতে মোৰ বেয়া লাগিছিল। কোনেও নাজানিলেও মই জানো যে তাই মোৰ পত্নী আৰু তাইৰ যোগ্যতাত মোৰ কোনো সন্দেহ নাই। তাই মোৰ পত্নী হিচাপে সৰ্বোচ্চ নম্বৰ পোৱা নাছিল। কিন্তু এতিয়া বুজিলোঁ মোৰ দোষ আছিল। খং কৰি লাভ নাই। মই আহিছোঁ। গিনিৰ থালখন হাতত লৈ ওপৰলৈ উঠি গ'ল। দুৱাৰখন খোলা আছিল আৰু দেখিলে যে গিনিক হাতত লৈ কান্দিছে। তাইৰ মূৰত কাৰোবাৰ হাতৰ স্পৰ্শত তাইৰ মুখখন ঘূৰাই দিলে আৰু খৰকৈ তাইৰ চকুলো মচি পেলালে। তাইৰ কাষত বহি পৰিল শুভনীলে। তাইৰ দুয়োখন হাত ধৰি ক'লে, মোলৈ চাওকচোন। এতিয়াই গিনিক আনফালে মুখ কৰি থকা দেখি সি আকৌ ক'লে, আপোনাৰ খং উঠিছে নেকি গিনি? তাই সৰু মাতেৰে ক'লে, মই কোনো খং নকৰোঁ। খঙত সেই সকলোবোৰ কথা মই তোমাক কৈছিলোঁ। মই বিচাৰোঁ তুমি আন সকলোতকৈ ভাল কাম কৰা।
নিজৰ পৰিচয় আছে, আনকো পৰিচয় দিব পাৰিবা। সকলোৱে মোক আপোনাৰ স্বামী বুলি চিনি পাওক। আৰু মোৰ কাৰণে পঢ়া শুনা যদি কষ্ট পায়, ভাল নালাগেনে? গিনি বুজিলোঁ। আৰু কেতিয়াও নহ'ব। শোভনীল ভাল ছোৱালী, আহা এতিয়াই ভাত খাই লওঁ। গিনিয়ে পোনে পোনে বহি ক'লে, এতিয়াও শেষ হোৱা নাই। মই তোমাৰ বাবে কোনো কাম নকৰোঁ। মই কেৱল পঢ়িম। আপুনি কোৱাৰ দৰে মোৰ একমাত্ৰ ধ্যান জ্ঞান হ'ব অধ্যয়ন। গতিকে আজিৰ পৰা তুমি মোৰ পৰা আঁতৰি থাকিবা। শোভনীল হয়, এইটো কেনেকুৱা? মই তোমাৰ স্বামী। গিনি নাই, তুমি কেৱল মোৰ শিক্ষক, আৰু যেতিয়ালৈকে শিক্ষক হিচাপে থাকিব পাৰিব তেতিয়ালৈকে থাকিব। ময়ো বিক্ষিপ্ততা নিবিচাৰোঁ। যদি মোৰ ধ্যান জ্ঞান কেৱল পঢ়া শুনা, তেন্তে আপুনিও তাত নাথাকিব। গতিকে আজিৰ পৰা মই কলেজৰ ক্লাছ স্নাতক নোহোৱালৈকে তুমি মোৰ পৰা আঁতৰি থাকিবা। কথা শেষ কৰি গিনিয়ে নিজে হাতত প্লেটখন লৈ খাবলৈ ধৰিলে। খোৱাৰ পাছত হাত মুখ ধুবলৈ বহিল। তেওঁ আৰু কেতিয়াও শোভনীলৰ ফালে চোৱা নাছিল। ইফালে শোভনীলৰ মুখখন শুকাই গৈছে। তাৰ খংটো যে তাৰ ওপৰত ইমান গধুৰ হৈ পৰিব, সেই কথাও সি গম পোৱা নাছিল। এতিয়া কি কৰিব? অব্যাহত থাকি ৰাতিপুৱা সকলোৱে ব্ৰেকফাষ্ট টেবুলত বহি আছে। সকলোৱে খৰখেদা হৈছে। সকলোৱে কামলৈ যাব লাগিব। অৱশ্যে শোভনীলৰ শুকান মুখখন দেখি গিনিয়ে ক'লে, তোমাৰ কি হ'ল কোৱাচোন? যোৱা নিশা মুখত বঙালী ভাৱ এটা লৈ ডিনাৰ টেবুলত বহি আছিলা, আজিও কি হৈছে? শোভনীল নাই, একো হোৱা নাই। ভৰিত গুলী মাৰিলোঁ। আইৰাই, আপুনি কি বজাইছে? শোভনীল মই একো কোৱা নাছিলোঁ। নবৌ, কৈছোঁ আইতা। কাষৰ সৰু কোঠাটোত ৰাতিটো থাকিম নেকি? আইৰাই ভুৰ কুঁচাই ক'লে, কিয়? তোমালোক দুয়ো কাজিয়া কৰিলা নেকি? নীল, মই তোমাক সকলো নিষ্পত্তি কৰিবলৈ কোৱা নাছিলোঁ নেকি? নবৌ, অহ নাই, কোনো কাজিয়া নাই। কাহিনীটো শুনি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ বন্ধু বান্ধৱীসকল।